গুৱাহাটীৰ লজত পুনৰ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হ'ল এজন যুৱকৰ মৃতদেহ। এইবাৰ হৈছে ঘটনাৰ স্থান গুৱাহাটীৰ 6 মাইল। 6 মাইলৰ যি ব্ৰহ্মপুত্ৰ লজ আছে, এই ব্ৰহ্মপুত্ৰ লজৰ 3rd ফ্ল'ৰৰ 305 নম্বৰ ৰুমত উদ্ধাৰ হ'ল এজন যুৱকৰ মৃতদেহ। যুৱকজনৰ নাম হৈছে মৃণাল মেধি। এই মৃণাল মেধিৰ ঘৰ হৈছে গুৱাহাটীৰ চান্দমাৰীত। ৰহস্যজনক কথাটো হ'ল যে কালি 6:56 নিশা এই মৃণালে সেই ৰুমটো বুক কৰিছিল। মৃণালৰ ঘৰ হৈছে চান্দমাৰীত। চান্দমাৰীত থকা যুৱকজনে কি কাৰণত 6 মাইলত হোটেল লৈ থাকিব লগা হ'ল সেইটো এটা ৰহস্যৰ কথা। সেই ৰহস্যৰ মাৰ নৈ যাওঁতেই নিশা 12 বজাত প্ৰেমিকাই ফোন কৰিছিল হোটেলৰ ষ্টাফলৈ আৰু কৈছিল যে ফোন ৰিচিভ কৰা নাই, আপোনালোকে কোঠাটো চেক কৰক। আৰু চেক কৰিবলৈ যোৱাৰ সময়তেই অতি ৰহস্যজনক অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হ'ল। প্ৰেমিকাৰ লগত কিবা কাজিয়া লাগিছিল নেকি, প্ৰেমিকাই কিয় ষ্টাফলৈ ফোন কৰিছিল, সকলো তদন্ত কৰি থকা হৈছে আৰু সন্দেহ কৰা হৈছে যে প্ৰেমজনিত কাৰণত যুৱকজনে আত্মহনন কৰিছে। ইতিমধ্যে আজিৰ দিনত যুৱতীগৰাকীক, মৃণালৰ প্ৰেমিকাক সোধা পোছা কৰা হ'ব। কিন্তু এই সমগ্ৰ ঘটনাই এটা কথা উদঙাই দিছে যে গুৱাহাটীৰ লজসমূহ বা হোটেলসমূহ কিমান সুৰক্ষিত। আৰু ইটোৰ পিছত সিটো মৃতদেহ উদ্ধাৰ হয়, বিভিন্ন ধৰণৰ অপকৰ্মৰ কথা পোহৰলৈ আহিছে লজসমূহত। কিন্তু তাৰ মাজতেই গুৱাহাটীৰ এজন স্থানীয় যুৱকৰ মৃতদেহ উদ্ধাৰ হ'ল ব্ৰহ্মপুত্ৰ লজত অতি ৰহস্যজনক অৱস্থাত। আৰক্ষীয়ে তদন্ত কৰিছে, তদন্তত পোহৰলৈ আহিব সমগ্ৰ ঘটনা।